Good morning everyone. টাইটেলটো দেখি চাগে গমেই পাইছে আমি থাইলেণ্ড গৈ আছোঁ আৰু বহুত বেছি কাম চলি আছে। মই ভাবিলোঁ পটাপট এটা ভিডিঅ' বনাই লওঁ, মই কি কাপোৰ নিছোঁ, কি কাপোৰ কিনিলোঁ আপোনালোকক এবাৰ দেখাই লওঁ। গোটেইখিনি 500ৰ ভিতৰতে হয়। আপোনালোকেও যদি ভাবে কিনো বুলি বা ক'ৰবাত যদি যাব লগা আছে কিনিব পাৰে। আৰু পিছফালে দেখিছেনে এইবিলাক চব খালী কৰি থৈ যাব লাগিব, নহ'লে নিগনিয়ে আহি মানে একো নথয় আৰু সেইকাৰণে চব ভৰাই থৈ গৈছোঁ। এতিয়া আহক ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰোঁ। প্ৰথম হৈছে এইটো মই মিন্ত্ৰাৰ পৰা লৈছোঁ। এইটো চেল চলি থাকোঁতে লৈছিলোঁ মই, বেছিদিন হোৱা নাই, এমাহমান হ'ল বাৰু লোৱা। মই পিন্ধা নাই বাৰু। এইটো 400 চামথিং লৈছিলে। মই চব বস্তুৰে হেৰিখিনি ফটো মাৰি পেলাই ক'ৰ পৰা লৈছোঁ মই ছাইডত লগাই দিম বাৰু, আপোনালোকে সুবিধা হ'ব আপোনালোকৰ তেতিয়া কিনিবৰ কাৰণে। আৰু এইটো হৈছে পেণ্ট ট্ৰাউজাৰ এটা হোৱাইট কালাৰ। এইটো হেৰিৰ পৰা লোৱা, টাটা নিউ বুলি এটা এপ আছে যে তাৰ পৰা। এইটো তাৰ পৰা লোৱা। এইটো সেই তেনেকুৱাই, এইটো 500ৰ ভিতৰতে আছিলে। মই দামটো অকণ পাহৰিছোঁ, 300 চামথিং চাগে। মই লগাই দিম বাৰু। তাৰপিছত এইটো এটা টপ। এইটো অকণমান মানে অ'ভাৰ চাইজেই হয়। এইটো টাটা নিউ এপটোৰ পৰাই লোৱা। তাৰপিছত প্ৰথমতে টপকেইটা দেখাই লওঁ। এইটো এটা টপ, এইটো মিন্ত্ৰাৰ পৰা লোৱা। এইটো বেক ছাইডটো এইটো হয়। বেক ছাইডটো বিৰাট ধুনীয়া হয়। মোক আচলতে ৰঙা ৰঙৰ এটা লাগিছে, ৰেড কালাৰ এটা টপ, কিন্তু সময় নহ'লগৈ আৰু কিমান কিনিম আৰু, হেৰি নহ'ল আৰু, গালি খোৱাৰ চান্সো আছে। ইমানকৈ কিনিছোঁ, কিন্তু চব কম দাম। এইটো পুৰণা, এইটো যোৱাবাৰ যাওঁতেই কিনিছিলোঁ, ক'ৰবাত পিন্ধিম আৰু। টপ হয় এইটো। তাৰপিছত এইটো এটা টপ হয়। দেখাত লাগিছে চাগে ন মোলে নহ'ব বুলি, কিন্তু এইবিলাক হেৰি হয়, টানিলে মানে বহল হৈ যায়, পিন্ধিব পৰা যাব। এই তিনিটা সৰু সৰু টপৰ মই লিংক দিব নোৱাৰিম আপোনালোকক, কাৰণ আগৰবাৰেই কিনা, আগৰবাৰ ইণ্ডোনেছিয়া যাওঁতে। এইটো ফটোত বিৰাট ধুনীয়া আহে। এতিয়া মই আপোনালোকক দেখুৱাম ড্ৰেছকেইটা। ফাৰ্ষ্টটো এইটো হৈছে ফ্ৰণ্ট ছাইড। এইটো ফ্লিপকাৰ্টৰ পৰা লোৱা। এনেকুৱা আৰু বেক ছাইডটো এনেকুৱা। মোৰ এই বেক ছাইডটোৰ কাৰণে পচন্দ হৈছিলে, মানে মোৰ ভাল লাগিছে কালাৰটোৱে সৈতে, কিন্তু এওঁ বৰ পচন্দ কৰা নাই। সেইকাৰণে পিন্ধো নে নিপিন্ধো ঠিক নাই, লৈ গৈছোঁ আৰু। ওলাওঁতে আকৌ যদি কৈ দিয়ে মানে এইটো ভাল লগা নাই বুলি, তেতিয়া বেয়া লাগি যায় মনটো, তেতিয়া নিপিন্ধিবও পাৰোঁ। আৰু এটা হৈছে এইটো ফ্লিপকাৰ্টৰ পৰাই লোৱা। গোটেইকেইটা ফ্ৰক আঁঠুলৈকে পৰে, আঁঠুতকৈ চুটি নহয় তাৰমানে। আৰু এইটো এনেকৈ ছাইডত চেইন আছে। এইটো ক'ত গ'ল চেইন নাই, এইটো ছাইডত চেইন আছে। এইটো পিঠিত আছে, পিঠিত চেইনডাল আছে, এইটো বেক ছাইডে। আৰু এইটোৰ দামো মই এনেকৈ লগাই দিম, 200-300 টকাৰ ভিতৰতে হ'ব। আৰু এইটো হৈছে এটা লং ড্ৰেছ, এনেকুৱা। এইখিনি বহুত ধুনীয়া, মানে ফিল থকা বুলি কয় যে, ফিল লগাই দিয়া। আগতে সৰুতে মায়ে ফিল লগাই ফ্ৰক চিলাই দিয়ে যে, সেই তেনেকুৱা। কিন্তু এইটো লং হয়, বিৰাট দীঘল আৰু বহুত দীঘল। এইটো মোৰ একদম ভৰিলৈকে চুঁচৰি থাকে আৰু। এইটো হেৰিৰ পৰা লোৱা, ফ্লিপকাৰ্টৰ পৰাই লোৱা। সেই 300 টকা মানে লৈছে। তাৰপিছত আহিলোঁ এইটো এটা স্কাৰ্ট। এইটো মই কেইদিনমানৰ আগতেই কিনি থৈছিলোঁ। এইটো কেইদিনমানৰ আগতেই কিনি থৈছিলোঁ। এইটো সেই 200-300ৰ ভিতৰতে। তাত তাৰমানে এটা জেগা আছে গ্ৰেণ্ড পেলেচ বুলি, তাত আঁঠুৰ তলত পৰা আৰু হাতটো ঢকা কাপোৰ পিন্ধিব লাগে। তাত মই এইটো পিন্ধিম, এইটো আঁঠুৰ তললৈকে পৰে, আৰু তাৰ লগত এইটো চাৰ্ট পিন্ধিম। আমি চাগে প্ৰথম দিনাই সেই তালৈকে যাম। এইটো চাৰ্ট হয়, এইটো হেৰি দুইটা ফ্লিপকাৰ্টৰ পৰাই লোৱা। তাৰপিছত আহিলে এইটো কেনেকুৱা লাগিব ক'ব নোৱাৰোঁ। এইটো ঘপককৈ কিনা গ'ল, কিনো বুলি মানে কিবা এটা কিনিব লাগে কাৰণে ঘপককৈ কিনা গ'ল আৰু। ছেকেণ্ড কোনদিনা পিন্ধিম এতিয়া কৈ নিদিওঁ, কাৰণ তাত খেলি মেলিও হ'ব পাৰে। এইটো এনেকৈ বেল্ট আছে দেই আগলৈ, দেখা পোৱা নাই চাগে, এডাল বেল্ট হয়, আগলৈ গাঁঠি এটা দিব লাগে। আৰু হাতটো দীঘল হয়, আঁঠুলৈকে পৰে। আৰু পিন্ধি পেলাই ফটো নিদিওঁ, এতিয়া দেৰি হৈছে যে। তাৰপিছত আহিলে সেইটোৰ দাম 400 কিমান হয়, 19 টকা। আৰু সেইটো মিন্ত্ৰাৰ পৰা লোৱা লাষ্টটো। আৰু এইটো হৈছে ফ্লিপকাৰ্টৰ পৰা লোৱা। এইটো কমনেই হয় বাৰু প্ৰায়। এইটো এনেকুৱা
এইবিলাক মই ইয়াত কেতিয়াও পিন্ধিব নোৱাৰোঁ, এই তাতে যি পিন্ধিম আৰু ফাৰ্ষ্ট আৰু লাষ্ট পিন্ধিম, মানে সেইবিলাক জেগাত পাৰি, চবেই পিন্ধে যে এইবিলাকত নোৱাৰি। তাৰপিছত এইটো এটা ড্ৰেছ হয়, এইটো এনেকুৱা দীঘলীয়া, তলটো ইমান ধুনীয়া লাগিছে নে ৰ'ব, তলটো চাওক কি ধুনীয়া ডিজাইনটো এনেকুৱা, আৰু ইয়াতো সেই গাঁঠি মাৰিবৰ কাৰণে বেল্ট এডাল দিছে। এইকেইটাই আছিলে, আৰু এইবিলাক ঘৰত পিন্ধা কাপোৰ, আৰু এইবিলাক নেদেখুৱাওঁ। তাৰপিছত এইবিলাক মেডিচিন, টেক উইথ মি, মানে অকল কাপোৰ নহয়, চব হয়, চব দেখাইছোঁ। এইখন হজমোলালৈকে লৈছোঁ, ভিক্স এটা, এইটো এটা ভিক্স, এয়া হাজমোলা, পেটৰ অসুখ, মূৰৰ বিষ, জ্বৰৰ টেবলেট, বমি, চব বমি কৰাটো মই উস্তাদ, ক'ৰবাত গ'লেই মই কৰোঁৱেই আৰু অকণমান দূৰলৈ। তাৰপিছত আহিলে হেৰি ফুলি মই যে আপোনালোকক যোৰহাট গ'লে কৈ আছোঁ মই ফুলি কিনো, ইয়ালৈ যাবৰ কাৰণেই কিনি আছিলোঁ আচলতে। এইখিনি হৈছে ফুলি, 250 টকাত এই গোটেইখিনি পাইছোঁ। আৰু এইখিনিৰ লগতে এইযোৰ পিন্ধিম, এইযোৰটো 300 টকা দি এওঁ আনি দিছিলে ন, হেৰিত গুৱাহাটীত কিনিছিলে। এইযোৰ মই 30-12তকৈও বেছি পিন্ধিম, 300 টকীয়া ফুলি বাৰু কিয় কিনিব লাগে, মই পিন্ধিমেই এইযোৰ, মানে এইটো পইচা উচুল কৰালৈকে পিন্ধিম। তাৰপিছত এডাল ব্ৰেচলেট ইয়াতে কিনিছোঁ, এডাল এদিন পিন্ধিম। আৰু এযোৰ ফুলি আছে, এইযোৰ কোনোবা এটা ড্ৰেছৰ লগত পিন্ধিম। আৰু এইযোৰ মোক ভণ্টি এজনীয়ে গিফ্ট দিছিলে অফিচত, এইযোৰ পিন্ধিম। তাৰপিছত এইটো এটা ক্লিপ, ক্লিপ বুলি কওঁতে মনত পৰিছে মই চুলি কাটিলোঁ, কেনেকুৱা লাগিছে জনাব দেই। চুলি কাটিলোঁ, অলপ বেছিয়ে চুটি কৰি দিলোঁ, কিন্তু একো নাই, মোৰ বহুত জল্দি বাঢ়ি যায়, মোৰ বহুত সোনকালে বাঢ়ি যায় কাৰণে। আৰু এইটো এটা ক্লিপ, এইবিলাক পুৰণা কিনি থোৱা আছিলে। আৰু এইডাল চেইন এডাল কিনিলোঁ, মানে সোণৰ বস্তুবিলাক পিন্ধি যাবলৈ ভয় লাগে, সেইকাৰণে চব কিনি লৈছোঁ। এইবিলাক মই চুলিবিলাকো খুলিলোঁ, সেইকাৰণে বেলেগ এযোৰ পিন্ধিছোঁ এতিয়া, খুলি পেলাই মানে ভৰালোঁ, ভয় লাগে যে পিন্ধি যাবলৈ, সেইকাৰণে খুলি থৈ যাম। আৰু এইটো মোৰ ৰাতি খুলি পেলাই খোৱাৰ অভ্যাস এটা আছে, তাৰপিছত ৰাতিপুৱা যদি পাহৰি যাওঁ হোটেলতে থাকি যাব, সেইকাৰণে এইবিলাক পিন্ধি নাযাওঁ বুলি ভাবিছোঁ, সোণৰ সেই বস্তুবিলাক। আৰু এইটো ভিডিঅ' ইয়াতে শেষ কৰি দিওঁ, মোৰ বহুত বেছি কাম আছে, ইস্ত্ৰি কৰিবলৈ আছে কাম, আৰু এওঁটোতো কাপোৰ চিলাবলৈ দি থৈছে, মানে চুটি কৰিবলৈ, সেইবিলাক আনিবলৈ আছে, বহুত বেছি কাম চলি আছে, গোটেই ঘৰ মানে অজৰাই থৈ যাব লাগিব, যিমানখিনি বস্তু আছে চব ভৰাই থৈ যাব লাগিব। আৰু লগতে সেইটো দেখিছেনে, সেইটো এটা মস্ত পেকিং, সেইটো কলিয়াবৰ ঘৰত থৈ যাম, মানে আহি পেলাই আমি আমাৰ ঘৰত থাকিম কেইদিনমান, সেইকাৰণে সেইটো পেক কৰি, ঠাণ্ডা দিন ন, বহুত কাপোৰ ল'ব লগা হয়, তাতে চাদৰ মেখেলাও আছে, আৰু বহুত কাম মুঠতে চলি আছে, সেইকাৰণে এইটো ভিডিঅ' ইয়াতে শেষ কৰি দিওঁ। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম, নেক্সট আপোনালোকে থাইলেণ্ডৰ ব্লগ দেখা পাব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।